আজি মই আমাৰ অৰুণা ভেক্সটি চেনেলৰ পাকঘৰত এবিধ কেক প্ৰস্তুত কৰিবলৈ লৈছোঁ। আমি প্ৰাকৃতিকভাৱে ৰং আৰু গুণ দি পেলাই কিদৰে এটা কেক অতি সহজতে বনাব পাৰোঁ মই তাকে দেখুৱাব খুজিছোঁ। তাৰ কাৰণে লৈছোঁ মই এই দুটা কমলাকেইটা মই আগতে ইয়াক সিজাই পেলাই ঠাণ্ডা কৰি থৈছোঁ। তাৰপিছতে লৈছোঁ এই 1 কাপ চুজি, ইয়াতে ময়দা ইউজ কৰা হোৱা নাই, চুজি ইউজ কৰিছোঁ, আৰু আধা কাপ চাউলৰ গুড়ি। তাৰপিছতে এইটো লৈছোঁ মই ড্ৰাই ফ্ৰুটছ, ইয়াতে আছে খেজুৰ, খিচমিচ আৰু চেৰি, বাদাম, এইকেইটা আছে ড্ৰাই ফ্ৰুটছ লৈছোঁ। আৰু ইয়াত লৈছোঁ দুটা কণী আৰু এই কাপটোৰে এই চাউলৰ যিমানটো পৰিমাণ সেই পৰিমাণটো সমান মই চেনি লৈছোঁ। চেনি পূৰা 1 কাপ লোৱা নাই, আৰু তেলো মই চাউলৰ জোখতে লৈছোঁ, 1 কাপ পূৰা তেল লোৱা নাই। এয়া লৈছোঁ বেকিং পাউডাৰ। তাৰপিছতে এইটো যিটো বাচনত মই বেক কৰিম সেই বাচনটোত মই তেল ঘিউ সানি এইটো ইয়াতে প্ৰস্তুত কৰি থৈছোঁ। আৰু এই কেকটো প্ৰস্তুত কৰা হ'ব বালিৰ ওপৰত। এই বালি ইয়াত দি পেলাই মই এইটো গেছৰ ওপৰত ৰাখি থৈছোঁ, তলত বালি আছে। আপোনালোকে ইচ্ছা কৰিলে প্ৰেছাৰ কুকাৰতো কৰিব পাৰে, কিন্তু মই বালি থকাৰ কাৰণে বালিৰ ওপৰতে কৰিবলৈ লৈছোঁ। আৰু এই কমলাটো মই গোটেই সিজাই লৈছোঁ, কিন্তু আপোনালোকে ইচ্ছা কৰিলে বাকলিকেইটা সিজাই কমলাৰ গুটিখিনি উলিয়াই ফুটাকেইটা মিক্সিত মাৰিও ল'ব পাৰে, কিন্তু তেনেকৈ ল'লে আকৌ চাকিব লগা হয়। সেইকাৰণে মই গোটেই কমলাকেইটা সিজাই লৈছোঁ। এতিয়া মই এই কেকটো কিদৰে প্ৰস্তুত কৰিম তাকে আপোনালোকক দেখুৱাম। প্ৰথমতে মই কমলাকেইটাৰ বাকলিটো গুচাই ইয়াৰ গুটিবিলাক আঁতৰাই ল'ম। গুটিবিলাক থাকিলে কিন্তু এটামান যদি গুটিও যায় তিতা হ'ব কমলাটো, সেইকাৰণে গুটিটো গুচাই ল'ব লাগে। আৰু কমলাটো বইল কৰি তাৰ পানীখিনি পেলাই দিব লাগে, নহ'লে সেইটো যদি কেনেবাকৈ মিক্স হয় তেতিয়াহ'লে কেকটো তিতা হৈ যাব। এতিয়া মই ইয়াৰ গুটিবিলাক এটা এটাকৈ এৰুৱাই পেলাম। এই গুটিবিলাক উলিয়াই পেলাই দিম। গুটিবিলাক ইয়াৰ পৰা বাছি উলিয়াই পেলাব লাগে। এইদৰে গুটিবিলাক মই উঠাই দিম। এইটো বেছি এইদৰে কমলা বাকলিবিলাকো ইয়াতে থৈ যাব লাগে। থৈ ইয়াৰ ফুটাবিলাক উলিয়াই এনেকৈ এইটো বস্তুটো হাতেৰে কৰিলেহে সহজ হয়, এনেই চামুচেৰে কৰিলে কেতিয়াবা 2টা গুটি থাকি যাব পাৰে। এইদৰে গুটিখিনি উলিয়াই পেলাব লাগে। এয়া হাতেৰে মই গুটিখিনি উলিয়াই পেলালোঁ। আৰু এইখিনি কমলা, ইয়াৰ ৰস, বাকলি আৰু ইয়াৰ কোঁহবিলাক চব একেলগে ইয়াতে থৈছোঁ। এতিয়া মই প্ৰথমতে এই চুজিখিনি মিক্সিত মাৰি ল'ম। আপোনালোকে যিসকলে ময়দা খায়, কাৰণ চুজি দিলে সকলোৱে খাব পাৰে, যিসকলে ময়দা নাখায় তেওঁলোকেও খাব পাৰে। এতিয়া চুজিখিনি অলপ গুড়ি কৰি লৈছোঁ। এতিয়া চুজিৰ লগতে মই চুজিৰ লগতে এই আধা কাপ চাউলৰ গুড়ি দিছোঁ। এইখিনি এটা পাত্ৰত উলিয়াই থলোঁ। এতিয়া এই 1 কাপতকৈ অলপ কম এইখিনি মুগা চেনি লৈছোঁ মই। আপোনালোকে বগা চেনিটো দিব পাৰে, বগা চেনি যি ইউজ কৰে। মই এইটো মুগা চেনিটো ইয়াতে মিক্সিত মাৰি ল'ম। এতিয়া চেনিখিনিও মই ইয়াৰ লগতে একেলগে এইটোৰ লগতে ঢালি দিম। এতিয়া এই জাগটোতে একেটা হেৰিতে মই এই কমলাৰ যিখিনি বাকলিৰ সৈতে ৰস কমলা একেলগে আছিলে
এইখিনি ইয়াত মাৰি ল'ম। এইখিনি গুড়ি হৈ গ'ল। কমলা বাকলি গুড়ি সকলো গুড়ি হৈ গ'ল। এতিয়া মই ইয়াতে 2টা কণী ভাঙি দিম। কণী 2টা মই ইয়াতে ভাঙি দিম। এতিয়া মই মিক্সিত মাৰি দিম একেলগে। এতিয়া খুব সুন্দৰ মিহি আৰু কমলা মিহি হৈ গৈছে আৰু ৰংটো ধুনীয়া হৈছে। ইয়াতে এতিয়া মই এই আগতে গুড়ি কৰি থোৱা চুজি, পিঠাগুড়ি, চেনি গোটেইখিনি একেলগে দি লগতে তেলখিনিও দি দিম। এয়া সম্পূৰ্ণ মিক্স হৈ গ'ল গোটেইখিনি। এতিয়া এই মিক্সাৰখিনি মই এটা বাতিত উলিয়াই পেলাম। এতিয়া এই যিখিনি শুকান ফল কাটি লৈছিলোঁ, এই ফলখিনি গোটেইখিনি এই মিক্সাৰটোত দি দিম। দি খুব ভালকৈ ইয়াৰ লগত মিহলি কৰি পেলাম। এতিয়া গোটেইখিনি মই এইদৰে ইয়াৰ লগত মিহলি কৰি পেলালোঁ। শুকান ফলখিনি ইয়াৰ লগত মিহলি কৰি পেলালোঁ। এতিয়াহে মই ইয়াত বেকিং দিম। বেকিং পাউডাৰটো প্ৰথমতে দিব নালাগে। প্ৰথমতে দিলে বেকিং পাউডাৰটো কেকটো অলপ ফুলাত গণ্ডগোল হয়। এইদৰে আমাৰ ঘৰতে পোৱা কমলা টেঙাৰে সৈতে প্ৰাকৃতিকভাৱে কৃত্ৰিম ৰং ব্যৱহাৰ আমি কমলাৰ পৰাই দিব পাৰোঁ। এতিয়া ইয়াতে মই এই 1 চামুচ বেকিং পাউডাৰ দিম। ডাঙৰ চামুচেৰে 1 চামুচ দিছোঁ, কাৰণ এই বেকিংটো নতুন, একেবাৰে পুৰণা হ'লে আপোনালোকে 1.5 চামুচ দিব। এতিয়া ইয়াতে মই ভালকৈ মিক্স কৰি পেলাম। কেকটো মিহলি কৰোঁতে সদায় এনেকৈ এটা ছাইডৰ পৰাই মাৰিব লাগে, এনেকৈ। তেতিয়া খুব ভালকৈ মিক্স হয়। এনেকৈ লাহে লাহে মিক্স কৰিব লাগে। এতিয়া মই এই গেছটোৰ ওপৰত এতিয়া মই কেকটো আমি য'ত প্ৰস্তুত কৰিম সেই বাচনটো গেছৰ ওপৰত উঠাই দিছোঁ। ইয়াৰ তলত বালি আছে, বালিৰ ওপৰত এখন জালি এখন দি দিছোঁ। এইখিনি অলপ গৰম হোৱালৈকে ৰৈছোঁ মই। আৰু এই কেক প্ৰস্তুত কৰা বাতিটোত আমি পেপাৰৰ ওপৰত ঘি সানি লৈছোঁ, কাৰণ আমাৰ বাটাৰ পেপাৰ নাই। সেইকাৰণে এনেকুৱা ধৰণেই দিছোঁ। এইদৰে আপোনালোকে প্ৰস্তুত কৰি ল'ব পাৰে। বগা কাগজত আমি ঘি সানি লৈছোঁ, এইদৰে আপোনালোকেও দিব পাৰে। তো আৰু অকণমান ইয়াক পনীয়া কৰিব লাগিব, সেইকাৰণে মই অলপ গাখীৰ দি দিম। পনীয়া হ'লে কেকটো বেছি ভালকৈ ফুলে। অলপ গাখীৰ দি দিছোঁ।
এই কেকটো জুলীয়া ভাৱটো ঠিক এনেকুৱা হ'ব লাগে, এইটো নিচিনা হ'ব লাগে, এইটো খুব বেছি ডাঠ হ'ব নালাগে। আৰু এই মোৰ বাচনটোত দিয়া বালিখিনি কিয় গৰম হোৱা নাই, অলপ গৰম হ'বলৈ দিছোঁ। এতিয়া আমাৰ এই বালি দিয়া পাত্ৰটো গৰম হৈছে। এতিয়া মই এই পাত্ৰটোৰ ওপৰত মিক্সাৰখিনি মই লাহে লাহে ঢালি দিম। লাহে লাহে ঢালি দিম কাগজখন, কাৰণ ছাইডত এনেই লগাই থোৱাহে হৈছে, লৰচৰ হৈ গ'লে ওলাই যাব, সেইকাৰণে লাহে লাহে ঢালিব লাগে। এইটো ঘূৰাই ঘূৰাই এই গিলাচটো ওপৰলৈকে দিব নালাগে, এইটো কেকটো ফুলি পেলাই ওপৰলৈ এনেও আহিবই, সেইকাৰণে ইমানতে ৰাখি থ'ব লাগে। এতিয়া ইমানখিনি বাকী থাকিলে ইয়াৰে এটা আৰু সৰু কেক হ'ব, এইটো পাছত প্ৰস্তুত কৰিম। এতিয়া এইটো মই উঠাই দিম। আৰু যিহেতু এইটো মোৰ বালিৰ অভেন নহয়, বালিৰ ওপৰত কৰিবলৈ লৈছোঁ, 1 ঘণ্টা সময় লাগিব। 1 ঘণ্টাৰ পাছত মই এইটো খুলি চাম। এতিয়া ইয়াক বন্ধ কৰি থৈছোঁ। দৰ্শক, এই কেকটো হৈ গ'ল। এতিয়া আমাৰ এইটো পুৰা 48 মিনিট লাগিলে হওঁতে, ইডলত লাগি অহা নাই আৰু ওপৰতো ৰঙা হৈ গৈছে। এতিয়া মই ইয়াক নমাই দিম। এইটো নমাই ঠাণ্ডা হ'বলৈ দিম। আৰু ইয়াৰ এই যিটো গৰম তাপ আছে, তাতে মই আগতে যিটো কেক বাকী আছিলে, বাকী থকাখিনি এই সৰু এটা বাতিত উঠাই দিম। এই বাতিটোতো আগৰটোৰ নিচিনাকৈ মই বাটাৰ পেপাৰ নাই কাৰণে বগা কাগজত ঘিউ সানি এনেকৈ প্ৰস্তুত কৰি লৈছোঁ। এই গোটেইখিনি ইয়াতে এনেকৈ দি দিম। এতিয়া এই আগতে যিখিনি বাকী আছিলে, সেইখিনি সৰু বাতি এটাত এনেকৈ একেটা বাচনতে উঠাই দিছোঁ। এই বালিখিনি যিহেতু বহুত গৰম হৈ আছে, এতিয়া ইয়াতে মই এই যিখিনি বাকী আছিলে সেই কেকৰ হেৰিটো উঠাই দিছোঁ। এইটো হওঁতে বেছি সময় নালাগিব, কাৰণ আগতেই বালিখিনি যথেষ্ট গৰম হৈ আছে। আধা ঘণ্টামানৰ পাছত এইটো চাম, আৰু এইটো কেক মই ঠাণ্ডা হ'লে উলিয়াই আপোনালোকক দেখুৱাম। দৰ্শক, এয়া আমাৰ কমলাদি বনোৱা কেক প্ৰস্তুত হৈ গ'ল। ঠাণ্ডা হ'ল, এতিয়া মই ইয়াক উলিয়াইছোঁ। চুজিৰে বনাইছোঁ। আপোনালোকে যিসকলে ময়দা খায়, তেওঁলোকে ময়দা দিও প্ৰস্তুত কৰিব পাৰে, আৰু চেনিটো বগা চেনিও দিব পাৰে। এয়া আমাৰ কমলা দি বনোৱা কেক প্ৰস্তুত হৈ গ'ল। এইটো যদিও মই চুজি দি প্ৰস্তুত কৰিছোঁ, আপোনালোকে ময়দা দিও প্ৰস্তুত কৰিব পাৰে। এইদৰে
প্ৰাকৃতিক ৰং আৰু গোন্ধেৰে এইদৰে প্ৰাকৃতিক ৰং আৰু গোন্ধেৰে আপোনালোকে ঘৰতে নতুন বছৰ বুলি এটা কেক প্ৰস্তুত কৰি খাব পাৰে। প্ৰিয় দৰ্শক, এই নতুন বছৰৰ আগন্তুক নতুন বছৰৰ শুভেচ্ছাৰে আপোনালোকলৈ এই কেকৰ প্ৰস্তুত প্ৰণালীটো আগবঢ়ালোঁ। এই ধৰণৰ প্ৰস্তুত প্ৰণালীবিলাক পাই থাকিবৰ কাৰণে অনুগ্ৰহ কৰি আমাৰ অৰুণা ভেক্সটি চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থয়। ধন্যবাদ।